ঢলমাৰত 21তম সদ্য অসম আদিবাসী ছাত্ৰ সন্থাৰ জাতীয় উৎসৱ কৰম উদযাপন কৰে ধুবুৰী জিলা সমিতিয়ে। বাণিজ্য কাৰ্যসূচীৰে উদযাপন কৰে ধুবুৰী জিলা সমিতি আৰু সদ্য অসম আদিবাসী মহিলা সন্থাই। আজি ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলাৰ সীমাৱৰ্তী এলেকা ঢলমাৰা অঞ্চলত আজি উৎসৱ মুখৰ পৰিৱেশ। দৃশ্যাংশলৈ মন কৰক, সন্ধ্যাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি ঢলমাৰাত। চাৰিওফালে আদিবাসী গীত নৃত্যৰে পৰিৱেশ মুখৰিত কৰি তোলে ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। গীত মাতৰ মাজেদিয়ে কৰম পূজা অনুষ্ঠিত কৰে। আজি আদিবাসী পৰম্পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ জিলা সভাপতি প্ৰেম হাজদাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা। অনুষ্ঠানত উপস্থিত হয় সভাপতিগৰাকীয়ে আদিবাসী জাতিৰ উন্নতিৰ হকে আৰু শিক্ষাৰ উন্নতি সম্পৰ্কে ভাষণ প্ৰদানৰ সুপৰামৰ্শ আগবঢ়ায়। কৰম পূজা, কৰম জহৰ এটা সংস্কৃতি আছে। বছৰত আপোনালোকে হয়তো 3বাৰকৈ পালন কৰে মোৰ বোধেৰে। এইটো ভাদ্ৰ মাহৰ শুক্লত যেতিয়া কৰম, আমাৰ আহিন মাহৰ বিজয়াক পালন কৰে হয়তো বুঢ়ী কৰম, আৰু এটা কৰম পূজা ঝুমুৰ ৰাস যেতিয়া হয় তেতিয়া ঝুমুৰ কৰম বুলি এটা এই তিনিটা পালন কৰে। কৰমটো মই জনামতে এইটো কৃষকৰ লগত জড়িত। কৃষকসকলৰ মাটি উৰ্বৰা, কৃষকসকলৰ বিভিন্ন উন্নয়ন, খেতি বাতি ভাল কৰাৰ কাৰণে ভগৱানক তপস্যা কৰা হয়। যেনেকৈ 3টা কৰম পূজা কৰা হয়, তেনেকৈ আমাৰ অসমত কিন্তু 3টা বিহু পালন কৰা হয়। ৰঙালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু। এই 3টা বিহুৰ লগত আপোনালোকৰ ভাল এটা সম্পৰ্ক আছে। এই সম্পৰ্কটো বজাই ৰাখি যিহেতু কৰম পূজা কৰা হয় আৰু কৰম পূজাৰ ভিতৰত ঝুমুৰ নৃত্য বা বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰি আপোনালোকৰ বা আমালোকৰ এই জাতিটো বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰা হয়। গতিকে এই সংস্কৃতিটো মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সংস্কৃতিটো উন্নয়ন কৰিবলৈ হ'লে প্ৰথমতে জাতিটো উন্নয়ন হ'ব লাগিব। জাতিটো উন্নয়ন হ'বলৈ হ'লে আমাৰ প্ৰেম হাজদা যেনেকৈ কৈ গৈছে